হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক BEd এণ্ট্ৰেন্স আৰু DLEd এণ্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া কেইটামান পেডাগজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, পেডাগজি শব্দৰ অৰ্থ কি? অপশ্যন এ শিশুক বুজা, অপশ্যন বি শিশুক পথ প্ৰদৰ্শন কৰা, অপশ্যন চি শিশুক নেতৃত্ব দিয়া, অপশ্যন ডি শিশুক শাস্তি দিয়া। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিশুক নেতৃত্ব দিয়া। নেক্সট কুৱেশ্যন, শিশুকেন্দ্ৰিক শিক্ষাৰ জনক কোন? অপশ্যন এ জন ডিউ, অপশ্যন বি ফ্ৰবেল, অপশ্যন চি ৰুছো, অপশ্যন ডি মন্টেছৰী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰুছো। শিশুকেন্দ্ৰিক শিক্ষাৰ জনক হৈছে ৰুছো। নেক্সট কুৱেশ্যন, লাৰ্ণিং বাই ডুইং নীতিৰ প্ৰৱৰ্তক কোন? অপশ্যন এ স্কিনাৰ, অপশ্যন বি জন ডিউ, অপশ্যন চি পিয়াজে, অপশ্যন ডি কলবাৰ্গ। শুদ্ধ উত্তৰ অপশ্যন বি জন ডিউ। লাৰ্ণিং বাই ডুইঙৰ প্ৰৱৰ্তক হৈছে জন ডিউ। নেক্সট কুৱেশ্যন, বুদ্ধিমত্তা পৰীক্ষা বা IQ টেষ্ট কোনে উদ্ভাৱন কৰিছিল? অপশ্যন এ বিনেট, অপশ্যন বি স্কিনাৰ, অপশ্যন চি থ্ৰনডাইক, অপশ্যন ডি পিয়াজে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বিনেট। IQ টেষ্ট বিনেটে উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন, থৰ্নডাইকৰ শিক্ষণ তত্ত্ব কি? অপশ্যন এ অন্তৰ্দৃষ্টি, অপশ্যন বি ক্লাছিকেল কণ্ডিশ্যনিং, অপশ্যন চি ট্ৰায়েল এণ্ড ইৰৰ, অপশ্যন ডি অপাৰেণ্ট কণ্ডিশ্যনিং। শুদ্ধ উত্তৰ অপশ্যন চি ট্ৰায়েল এণ্ড ইৰৰ। চেষ্টা আৰু ভুল আছিল থৰ্নডাইকৰ শিক্ষণ তত্ত্ব। নেক্সট কুৱেশ্যন, ক্লাছিকেল কণ্ডিশ্যনিং তত্ত্বৰ প্ৰৱৰ্তক কোন? অপশ্যন এ পেভলভ, অপশ্যন বি স্কিনাৰ, অপশ্যন চি থৰ্নডাইক, অপশ্যন ডি ওৱাটছন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পেভলভ। নেক্সট কুৱেশ্যন, অপাৰেণ্ট কণ্ডিশ্যনিং তত্ত্বৰ প্ৰৱৰ্তক কোন? অপশ্যন এ পেভলভ, অপশ্যন বি স্কিনাৰ, অপশ্যন চি পিয়াজেট, অপশ্যন ডি ব্ৰুনাৰ। শুদ্ধ উত্তৰ অপশ্যন বি স্কিনাৰ। নেক্সট কুৱেশ্যন, শিক্ষাৰ মূল উদ্দেশ্য কি? অপশ্যন এ নম্বৰ লাভ, অপশ্যন বি চাকৰি লাভ, অপশ্যন চি সামগ্ৰিক বিকাশ, অপশ্যন ডি পৰীক্ষাত উত্তীৰ্ণ হোৱা। শুদ্ধ উত্তৰ অপশ্যন চি সামগ্ৰিক বিকাশ। শিক্ষাৰ মূল উদ্দেশ্য সামগ্ৰিক বিকাশ। নেক্সট কুৱেশ্যন, ব্লুমছ টেক্সনমি কিহৰ সৈতে জড়িত? অপশ্যন এ শৃংখলা, অপশ্যন বি শিক্ষাৰ উদ্দেশ্য, অপশ্যন চি পৰীক্ষা, অপশ্যন ডি পাঠ্যপুথি। শুদ্ধ উত্তৰ অপশ্যন বি শিক্ষাৰ উদ্দেশ্য। ব্লুমছ টেক্সনমি শিক্ষাৰ উদ্দেশ্যৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ফৰ্মেটিভ ইভালুৱেশ্যন কেতিয়া কৰা হয়? অপশ্যন এ পাঠদানৰ সময়ত, অপশ্যন বি বছৰৰ শেষত, অপশ্যন চি কেৱল পৰীক্ষাত, অপশ্যন ডি ফলাফলৰ পিছত। শুদ্ধ উত্তৰ অপশ্যন এ পাঠদানৰ সময়ত। নেক্সট কুৱেশ্যন, পিয়াজেৰ মতে জ্ঞানীয় বিকাশৰ প্ৰথম স্তৰ কোনটো? অপশ্যন এ প্ৰি অপাৰেশ্যনেল, অপশ্যন বি কনক্ৰিট অপাৰেশ্যনেল, অপশ্যন চি সেন্সৰি মটৰ, অপশ্যন ডি ফৰ্মেল অপাৰেশ্যনেল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি সেন্সৰি মটৰ। পিয়াজেৰ মতে জ্ঞানীয় বিকাশৰ প্ৰথম স্তৰটো হৈছে সেন্সৰি মটৰ। নেক্সট কুৱেশ্যন, কৈশোৰকালৰ বয়স সাধাৰণতে অপশ্যন এ 0ৰ পৰা 2 বছৰ, অপশ্যন বি 2ৰ পৰা 6 বছৰ, অপশ্যন চি 6ৰ পৰা 12 বছৰ, অপশ্যন ডি 12ৰ পৰা 18 বছৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 12ৰ পৰা 18 বছৰ। কৈশোৰকালৰ বয়স হৈছে 12ৰ পৰা 18 বছৰ। নেক্সট কুৱেশ্যন, বিদ্যালয়ত ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি শিক্ষকৰ ভূমিকা কি? অপশ্যন এ উপেক্ষা কৰা, অপশ্যন বি সকলোকে একেধৰণে পঢ়োৱা, অপশ্যন চি ব্যক্তিগত প্ৰয়োজন অনুসৰি সহায় কৰা, অপশ্যন ডি মেধাৱীক গুৰুত্ব দিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ব্যক্তিগত প্ৰয়োজন অনুসৰি সহায় কৰা। নেক্সট কুৱেশ্যন, মণ্টেছৰী মেথড কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে? অপশ্যন এ শিক্ষক কেন্দ্ৰিক, অপশ্যন বি শিশু কেন্দ্ৰিক, অপশ্যন চি বিষয় কেন্দ্ৰিক, অপশ্যন ডি পৰীক্ষা কেন্দ্ৰিক। শুদ্ধ উত্তৰ অপশ্যন বি শিশু কেন্দ্ৰিক। নেক্সট কুৱেশ্যন, শিক্ষণৰ বাবে আটাইতকৈ ফলপ্ৰসূ প্ৰেৰণা কোনটো? অপশ্যন এ শাস্তি, অপশ্যন বি ভয়, অপশ্যন চি অন্তৰ্নিহিত প্ৰেৰণা, অপশ্যন ডি চাপ।
শুদ্ধ উত্তর অপশন সি অন্তর্নিহিত প্রেরণা। নেক্সট কোশ্চিন, আইকিউ সমান সমান কি? অপশন এ মেন্টাল এজ ডিভাইড ক্রোনোলজিক্যাল এজ ইন্টু 100। অপশন বি ক্রোনোলজিক্যাল এজ ডিভাইড মেন্টাল এজ ইন্টু 100। অপশন সি মেন্টাল এজ প্লাস ক্রোনোলজিক্যাল এজ। অপশন ডি মেন্টাল এজ ইন্টু ক্রোনোলজিক্যাল এজ। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ মেন্টাল এজ ডিভাইড ক্ৰনোলজিক্যাল এজ ইন্টু 100। নেক্সট কুৱেশ্যন, শিক্ষণৰ বাবে আটাইতকৈ উপযোগী পৰিৱেশ কোনটো? অপশন এ ভয়মুক্ত। অপশন বি কঠোৰ। অপশন সি শাস্তিমূলক। অপশন ডি নীৰৱ। শুদ্ধ উত্তৰ অপশন এ ভয়মুক্ত। নেক্সট কুৱেশ্যন, শিশুৰ বিকাশৰ কোনটো দিশ চিন্তা আৰু যুক্তিৰ সৈতে জড়িত? অপশন এ শাৰীৰিক। অপশন বি জ্ঞানীয়। অপশন সি সামাজিক। অপশন ডি নৈতিক। শুদ্ধ উত্তৰ অপশন বি জ্ঞানীয়। নেক্সট কুৱেশ্যন, প্লেৱে মেথড বিশেষকৈ কিহৰ বাবে উপযোগী? অপশন এ উচ্চ শিক্ষা। অপশন বি প্ৰাথমিক শিক্ষা। অপশন সি মহাবিদ্যালয়। অপশন ডি বিশ্ববিদ্যালয়। শুদ্ধ উত্তৰ অপশন বি প্ৰাথমিক শিক্ষা। প্লে মেথড সাধাৰণতে প্ৰাথমিক শিক্ষাৰ বাবে বেছি উপযোগী। নেক্সট কুৱেশ্যন, শিক্ষক এজন হ'ব লাগে। অপশন এ পক্ষপাত দুষ্ট। অপশন বি কঠোৰ। অপশন সি ন্যায়পৰায়ণ। অপশন ডি ৰুক্ষ। শুদ্ধ উত্তৰ অপশন সি ন্যায়পৰায়ণ। শিক্ষক এজন ন্যায়পৰায়ণ হ'ব লাগে। নেক্সট কুৱেশ্যন, পিয়াজেৰ মতে ফৰ্মেল অপাৰেশ্যনেল স্টেজ আৰম্ভ হয়। অপশন এ 2 বছৰ। অপশন বি 7 বছৰ। অপশন সি 11 বছৰ। অপশন ডি 18 বছৰ। শুদ্ধ উত্তৰ অপশন সি 11 বছৰ। নেক্সট কুৱেশ্যন, বিদ্যালয় সমাজৰ ক্ষুদ্ৰ ৰূপ বুলি কোনে কৈছিল? অপশন এ ডিৱে। অপশন বি রুসো। অপশন সি প্রোভেল। অপশন ডি গান্ধী। শুদ্ধ উত্তর অপশন এ ডিৱে। নেক্সট কুৱেশ্যন, লেসন প্ল্যানৰ মুখ্য উদ্দেশ্য কি? অপশন এ সময় অপচয়। অপশন বি সুসংগঠিত পাঠদান। অপশন সি শাস্তি প্রদান। অপশন ডি উপস্থিতি লোৱা। শুদ্ধ উত্তৰ অপশন বি সুসংগঠিত পাঠদান। নেক্সট কুৱেশ্যন, ফিডবেক শিক্ষণত কিয় গুৰুত্বপূৰ্ণ? অপশন এ ভুল শুধৰাবলৈ। অপশন বি শাস্তি দিবলৈ। অপশন সি পৰীক্ষা ল'বলৈ। অপশন ডি নম্বৰ দিবলৈ। শুদ্ধ উত্তৰ অপশন এ ভুল শুধৰাবলৈ। নেক্সট কুৱেশ্যন, সমস্যা সমাধান পদ্ধতিৰ প্ৰৱৰ্তক কোন? অপশন এ জন ডিউ। অপশন বি স্কিনাৰ। অপশন সি থৰ্নডাইক। অপশন বি পেভলভ। শুদ্ধ উত্তৰ অপশন এ জন ডিউ। নেক্সট কুৱেশ্যন, শিশুৰ নৈতিক বিকাশ তত্ত্বৰ সৈতে কোন জড়িত? অপশন এ কোহলবাৰ্গ। অপশন বি পিয়াজেট। অপশন সি স্কিনার। অপশন ডি ওয়াটসন। শুদ্ধ উত্তর অপশন এ কোহলবার্গ। নেক্সট কুৱেশ্যন, শিক্ষণ সহায়ক সামগ্ৰী বা TLM ব্যৱহাৰৰ মূল লাভ কি? অপশন এ বিভ্ৰান্তি সৃষ্টি কৰা। অপশন বি বুজাবুজি বৃদ্ধি। অপশন সি সময় নষ্ট। অপশন ডি শাস্তি। শুদ্ধ উত্তর অপশন বি বুজাবুজি বৃদ্ধি। নেক্সট কুৱেশ্যন, ইনক্লুসিভ এডুকেশ্যনৰ অৰ্থ কি? অপশন এ মেধাৱী শিক্ষাৰ্থীৰ শিক্ষা। অপশন বি সকলো শিক্ষাৰ্থীৰ বাবে শিক্ষা। অপশন সি কেৱল বিশেষ শিশুৰ শিক্ষা। অপশন ডি অনলাইন শিক্ষা। শুদ্ধ উত্তৰ অপশন বি সকলো শিক্ষাৰ্থীৰ বাবে শিক্ষা। নেক্সট কুৱেশ্যন, কণ্টিনিউয়াছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বা CCEৰ উদ্দেশ্য কি? অপশন এ কেৱল নম্বৰ দিয়া। অপশন বি সামগ্ৰিক মূল্যায়ন। অপশন সি শাস্তি দিয়া। অপশন ডি উপস্থিতি লোৱা। শুদ্ধ উত্তৰ অপশন বি সামগ্ৰিক মূল্যায়ন। CCEৰ মূল উদ্দেশ্য হৈছে সামগ্ৰিক মূল্যায়ন। নেক্সট প্ৰশ্ন, শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা পদ্ধতি কোনটো? অপশন এ লেকচাৰ মেথড। অপশন বি ডিছকাশ্যন মেথড। অপশন সি ডিক্টেশ্যন। অপশন ডি ৰোড লাৰ্ণিং। শুদ্ধ উত্তৰ অপশন বি ডিছকাশ্যন মেথড। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।